দলগাঁওৰ জামালপুৰ ৪৮ নং দ্বিতীয় খণ্ড মডেল অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণত অনিয়মৰ অভিযোগ প্ৰাককলন মতে কাম নকৰি বৃহৎ কেলেংকাৰী কৰাৰ অভিযোগ ৫ ইঞ্চি গাঁথনিৰ বিপৰীতে ৩ ইঞ্চি গাঁথনি কৰোৱাৰ বৃহৎ অভিযোগ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনৰ জামালপুৰ ৪৮ নং দ্বিতীয় খণ্ড মডেল অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণত অনিয়মৰ অভিযোগ তুলিছে এগৰাকী সচেতন যুৱকে প্ৰায় ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা মডেল অংগনবাড়ী কেন্দ্ৰটোত কাম নকৰি বৃহৎ কেলেংকাৰী কৰা অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে সিমেন্ট ৰড আদি নিৰ্মাণ সামগ্ৰী নিম্নমানৰ ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে যুৱকগৰাকীয়ে ৫ ইঞ্চি গাঁথনিৰ বিপৰীতে ৩ ইঞ্চি গাঁথনি কৰাৰ অভিযোগ আৰু বৰষুণ দি থকা অৱস্থাত ৩ ইঞ্চি গাঁথনি কৰি দুইফালে প্লাষ্টাৰ কৰিছে বুলি কৰিছে অভিযোগকাৰীয়ে অভিযোগ কৰাত ভয় ভাবুকি দিয়াৰ অভিযোগ কৰিলে অভিযোগকাৰী যুৱকগৰাকীয়ে মডেল অংগনবাড়ী কেন্দ্ৰটোৰ শিক্ষয়িত্ৰী মাজেদা বেগমেও কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ৩ ইঞ্চি গাঁথনি ভাঙি পুনৰ ৫ ইঞ্চি গাঁথনি কৰিবলৈ আহ্বান কৰে বিভাগীয়ভাৱে তদন্ত কৰিবলৈ আহ্বান জনায় ৰাইজে দলগাঁৱৰ পৰা আনোৱাৰ হোসেনৰ ৰিপৰ্ট নিউজ এইচ আছাম মিস্ত্ৰী ঠিকাদাৰবিলাক যে কাম কৰি আছে সব ডুপ্লিকেট কাম কৰি আছে আমি ক'ব গ'লে কিবা হুমকি চুমকি দিয়ে কিবা বেলেগ ধৰণৰ কথা কয় আৰু আপোনাৰ যিটোখিনি দেখাই পাইছে কালি দিনটো বৰষুণ আছিলে পটকে তাৰমানে ৫ ইঞ্চি গাঁথনি কৰিব লাগে ৩ ইঞ্চি গাঁথনি কৰি ফেলে পলাষ্টাৰ মাৰি দিলে দুফালে মাৰি দিলে পিছত আমি সুধিলোঁ কিয় এনেকৈ কাম কৰিছে আৰু লেবাৰে কয় যে মিস্ত্ৰী কৈছে বোলে আজি পলাষ্টাৰ কৰাৰ পিছত কালি খহি পৰি যাক আমাৰ কোনো আপত্তি নাই পিছত আৰু এটা মিস্ত্ৰীয়ে ধমক মাৰিছে তাক কয় যে সেইটো তোৰ মাথা মাৰিব নালাগে মই নিজে কাৰণে শুনা পাইছোঁ আমাৰ ষ্টিমত মতে কাম হোৱা নাই চিমেণ্টকৈ কমকৈ দিছে আৰু আপোনাৰ এইটো ৫ ইঞ্চি গাঁথনি হয় সেইটো সেইফালে ৫ ইঞ্চি গাঁথনি কৰিছে সেইটো পলাষ্টাৰ মাৰা নাই ৩ ইঞ্চি গাঁথনি কৰি পেলাই পলাষ্টাৰ মাৰি দিছে আমাৰ হিমন্ত ছাৰ এইটো আপত্তি যে কামটো ষ্টিমেট হিচাপত হ'ব লাগে এইটো আমাৰ গাঁৱলীয়া আমাৰ স্কুলে হয়তো আমাৰ ল'ৰা ছোৱালী পঢ়িব আজি পলাষ্টাৰ কৰিব কালি হৈ পৰি গ'লে কালিতো আমাৰ ল'ৰা ছোৱালী আহিব না আমাৰ ঘৰৰ কাষতে লগতে স্কুল কামক মিস্ত্ৰী লেবাৰক সুধিলে গম পাব ক'ত কি কম দিছে নেকি আমি যিটো দেখা পাইছোঁ সেইটো কৈছোঁ কাৰণে আৰু উল্টা পাল্টা কথা কৈ থাকে মিস্ত্ৰীবিলাক ঠিকাদাৰে লগাই দিছে সিহঁতক ক'ব কাৰণে এবাৰ চিমেণ্ট ৰড চুৰি হৈছিলে আমি ধৰাই দিলোঁ ধৰাই দিয়াৰ পিছত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই কোনে চুৰি কৰিছিলে এই আমাৰ গাঁৱৰ মিস্ত্ৰী এজন কিমানখিনি ৰড চুৰি কৰিছিলে বান্ডিল কাটি কাটি লৈ গৈ আছে ৰাতি পিছত এদিন ধৰিলোঁ তাক সুধিলোঁ সোধাৰ পিছত কৈছোঁ অঁ কৰিছোঁ আমি সুধিছোঁ কেইটামান আমি ল'ৰাই সুধিছোঁ কিয় দিনত কিয় লৈ নাহিলে দেখা পাব মানুহে তাৰ কাৰণে ৰাতি লৈ আহিছোঁ এনেকৈ কৈছে হয় সেনেকুৱাই বহুত দিনৰ পৰা এনেকৈ কৰি আছে আমি ক'ব গ'লে তাৰমানে উল্টা পাল্টা কথা কৈ মানুহ লগাই দিয়া অঁ হয় ভাবুকি দিয়া এইটো আমাৰ নেইটো লাগে নেইটো হ'ব লাগে উচিত তদন্ত হয় মোৰ নাম মাজেদা বেগম জামালপুৰ ৪৮ নং দ্বিতীয় খণ্ড অংগনবাড়ী কেন্দ্ৰ মডেল অংগনবাড়ী আহিছিলে হয় দুৰ্নীতি স্কুলখন ভাল হ'ব লাগিছিল মই জানো মোৰ স্কুলটো যাতে ভালে হয় স্কিমৰ মতে হয় কিন্তু এতিয়া বৰ্তমান দুৰ্নীতি চলি আছে বুলি গম পালোঁ যিহেতু মোৰ ধৰ্ণা আছিল কাৰণে মই স্কুল চাব অহা নাই আচলতে কিজনে ঠিকাদাৰে এইটো কৈ দিছিল যে ৫ ইঞ্চিৰ গাঁথনিটো ৩ ইঞ্চি কেতিয়াও হ'ব নোৱাৰে গতিকে মোৰ মতে ৫ ইঞ্চি হ'ব লাগিব এইটো ভাঙি আকৌ নতুনকৈ ৫ ইঞ্চি গাঁথনি দিব লাগিব যিখিনি ৩ ইঞ্চি কৰিছে বিভাগীয় কৰ্তৃপক্ষ কি ক'ব বিভাগীয় কৰ্তৃপক্ষক মোৰ চেণ্টাৰটো যেনেকুৱা আহিছিল ২৫ লাখ টকাৰ বিল্ডিংটো ঠিক তেনেকৈ হ'ব লাগিব ভাল হ'ব লাগিব সময় ইষ্টিমেটৰ মতে হ'ব লাগিব এইটো আজিকালি এদিনৰ স্কুল নহয় এইটো বহুত দিন চলি থাকিব গতিকে সৰু সৰু ল'ৰা ছোৱালী আহিব স্কুলটো ভাল হ'বই লাগিব আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909